সীতারাম। আমি সবে এই তীৰ্থধামৰ কাৰণে আমি ওলাই আহিছোঁ সবে। আমি আহিছোঁ ডিমাকুছি, চাহ-বাগিচা, ওদালগুৰি আৰু ভেৰগাঁও, তামোলপুৰ আৰু বুটেইখান চাহ-বাগিচাৰ পৰা আহিছোঁ আমি গুৱাহাটী বিলংগনি আশ্ৰমৰ পৰা আমাৰ গুৰুজী শ্ৰী মহামণ্ডলেশ্বৰ 1008 কেশৱ দাসজী মহাৰাজ দ্বাৰা আমাৰ ইয়াৰ পৰা ধৰ্মীয় অনুষ্ঠানৰ বাবে সহযোগত আমি তীৰ্থধামৰ কাৰণে ওলাই আহিছোঁ ইয়াৰ পৰা। আৰু এইটো দ্বিতীয়বাৰ, আগতেও আমাৰ ইয়াৰ পৰা গৈছিলে আৰু পিছতো আৰু ইয়াৰ গুৰুজীৰ দ্বাৰা যাব আৰু। ইয়াৰ পৰা আহিছোঁ কেশৱ দাস মহাৰাজৰ জৰিয়তে আমি বাহিৰত যাব ওলাইছোঁ ধৰ্ম কৰাৰ কাৰণে। আগতে আমি একো গম পোৱা নাছিলোঁ, গুৰুজীৰ কাৰণে হৈছে। বহুত ধন্যবাদ। এই আমি বদ্ৰী বিশালত যাম আৰু কেদাৰনাথত তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে। আজি আমি বদ্ৰীনাথ, কেদাৰনাথ আৰু হৰিদ্বাৰ যাবৰ কাৰণে ওলাই আহিছোঁ। আমাৰ শ্ৰী স্বামী কেশৱ দাসজী মহাৰাজৰ জৰিয়তে আমি আমাৰ নিজৰ সনাতনী তীৰ্থধাম হৰিদ্বাৰ, বদ্ৰীনাথ আৰু কেদাৰনাথ তাতে যাবৰ কাৰণে ওলাই আহিছোঁ। আমি ডিমাকুছি ৰাম মন্দিৰ আশ্ৰমৰ তৰফৰ পৰা আৰু ভেৰগাঁও চাহ-বাগিচা, তামোলপুৰ আৰু ডিমাকুছি চাহ-বাগিচাৰ পৰা আমি 14 জন মহিলা পুৰুষ তীৰ্থধামৰ দৰ্শনৰ কাৰণে ওলাই আহিছোঁ। এইটো আমাৰ দ্বিতীয়বাৰৰ কাৰণে আমি ওলাই আহিছোঁ। যোৱা বছৰো ইয়াৰ পৰা আমাৰ গুৰুজী স্বামী কেশৱ দাসৰ দ্বাৰা তীৰ্থধামৰ কাৰণে গৈছিলে। তেওঁৰ সহায় সহযোগত এই ব্যৱস্থা যিমানখিনি আছে গুৰুজীয়ে পাব।